আৰু বিকাশৰ বাৰ্তা লৈ প্ৰমোদ বড়োৱে BTCৰ মসনদ দখল কৰিছিল আজিৰ পৰা 4 বছৰ আগতে আৰু সেই সময়ত প্ৰতিশ্ৰুতি দিছিল বিটিআৰখন এখন সুইজাৰলেণ্ড সদৃশ বিটিআৰ নিৰ্মাণ কৰিব আৰু সেই সুইজাৰলেণ্ড সদৃশ বিটিআৰৰ নমুনা মোৰ কেমেৰা সহযোগে দেখুৱাইছে এইটো হৈছে চাৰগাঁৱৰ ফুলাবাৰী গাঁও আৰু এই ফুলাবাৰী গাঁৱত এইটো মৰা নদীত এইখন এখন দলং বছৰ বছৰ ধৰি এই অঞ্চলৰ ৰাইজে তেওঁলোকে ভোটদান কৰি আহিছে কিন্তু ভোটদান কৰাৰ পিছত তেওঁলোকে কিন্তু তেওঁলোকৰ উন্নয়ন বুলিবলৈ একো নহল তেওঁলোকে এইদৰে বাহৰ দলং হৈয়ে থাকিল তেওঁলোকৰ যি জাত ৰাস্তা ঘাট পদূলিৰ পৰা আৰম্ভ কৰি সকলো ফালৰ পৰাই পানীৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ কোনো সুবিধাই এতিয়ালৈকে নহল আৰু যাৰ ফলত এই সকল লোকে এইবাৰ সমাগত বিটিআৰ নিৰ্বাচনত তেওঁলোকে ভোট বৰ্জন কৰিব এই সিদ্ধান্ত তেওঁলোকে গ্ৰহণ কৰিছে যেহেতু তেওঁলোকে ভোট দি তেওঁলোকে কাৰো পৰা সহাৰি নাপালে সকলোৱে প্ৰতিশ্ৰুতি দিয়ে যিজন সঞ্জয় শইকীয়াৰী হৰিচিঙা পৰিহৰীয় সমষ্টিৰ সঞ্জয় শইকীয়াৰী তেওঁ ইস্তাহাৰত প্ৰকাশ কৰিছিল এইখন দলং তেওঁ তৈয়াৰ কৰি দিব কিন্তু সেই দলংখন আজিলৈ নহল যাৰ ফলত নিৰ্বাচন সমাগত সেপ্টেম্বৰত নিৰ্বাচন হ'ব আৰু এই সকল লোকে এতিয়া ভোট বৰ্জন কৰিব মোৰ লগত স্থানীয় কিছু সংগঠনৰ লগতে স্থানীয় লোক আছে তেওঁলোকৰ পৰা মই জানিব বিচাৰিম কিয় আপোনালোকৰ সমস্যাসমূহ কিয় গুৰুত্ব নিদিয়ে প্ৰমোদ বড়োৱে কৈছিল সুইজাৰলেণ্ড নিৰ্মাণ হয় আমি আজি যেটো ঝাৰগাঁও যেটো আপোনাৰ মৰা নদীৰ ওপৰত যেটো দলং আপোনালোকে গমে পাইছে এটো অলৰেডি আমাৰ সঞ্জয় শইকীয়াৰ ইস্তিহাৰত লিখা আছিল যে লিপিবদ্ধ আছিল যে এটো যে তেওঁ নিৰ্বাচন জয়ী হোৱাৰ পিছত এটো কৰিব কিন্তু তেওঁৰ ইস্তিহাৰ হিচাপত থাকিল তেওঁ কাৰ্যকৰী নকৰিলে তাৰ কাৰণে আমাৰ ৰাইজে এইটো অঞ্চলত যিমান ৰাইজ আছে প্ৰায় 2000তো অধিক ৰাইজে এই দলঙৰ ওপৰত যাতায়াত কৰে তেওঁলোকে নিজাভাৱে দলং হাজিখানে তেওঁলোকে গৈ আছে এতে বহুতো ল'ৰা ছোৱালী স্কুলত যায় তেওঁলোকৰ বহুতো এক্সিডেন্ট হৈছে গতিকে আৰু যদি এটা ডেলিভাৰী কেছ থাকে তেওঁলোকে মানে যাবৰ কাৰণে বা এটা বেমাৰী এটা এইটো গাঁৱত মানে আহিব নোৱাৰে আমি প্ৰায় 2.5 কিলোমিটাৰ খোজকাঢ়ি আহিছোঁ আহিব নোৱাৰে কেনেকৈ আপোনালোকে এই সমস্যাসমূহ সমাধান হয় এইটো আপোনালোকে গমে পাইছে এটা যাতায়াতৰ ক্ষেত্ৰত বহুত মানে উন্নয়নৰ ক্ষেত্ৰত একদম উন্নয়নৰ ফুফুৰা স্বৰূপ যেহেতু আমাৰ সমাগত নিৰ্বাচন তাৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বহুতো জনপ্ৰতিনিধি আহে আমাৰ ইয়াতে কিন্তু তেওঁলোকে ভাষণৰ ফুলজাৰি দি যায় কিন্তু কোনো উন্নয়নৰ নামত জিৰ' গতিকে তেওঁলোকে খালি ভাষণ দি যায় গতিকে ৰাইজে ইয়াক ক্ষুভিত হৈ ৰাইজে এটা সিদ্ধান্ত ল'বলৈ উপনীত হৈছে যদি এই যেটো আপোনালোকে দেখা পাইছে দলংখনৰ পুনৰ নিৰ্মাণৰ ব্যৱস্থা যদি কোনো নকৰে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এই ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে তেওঁলোকে বা ৰাইজে ইয়াৰ সমাগত যেটো ইলেকশ্যন হ'ব যেটো পৰিষদীয় ইলেকশ্যন আছে তেতিয়া ৰাইজে ভোট বৰ্জন কৰিব কি ক'ব কেনেকৈ আপোনালোকে এই সমস্যাসমূহৰ মাজেৰে পাৰ কৰি আছে এতিয়া আমি জমৰ যাতনাত ভুগি আছোঁ আমি নানান আমাৰ ডেলিভাৰী বেমাৰী আছে বুঢ়া বেমাৰী আছে এইবিলাক পাৰ কৰিব নোৱাৰিব আমি মানে মৰা লাচৰ নিয়ে তেওঁলোকে চাং পাতি এই বাঁহৰ দলঙৰ উপৰি মানে ধৰাধৰি কৰি পাৰ কৰিবলগীয়া হৈছে লগতে প্ৰায় এই অঞ্চলৰ মাজেদি প্ৰায় আপোনাৰ 300-400 ল'ৰা ছোৱালী LP ME হাইস্কুল হাই ছেকেণ্ডেৰীলৈকে যাবলগীয়া হৈছে তেওঁলোকে যাব নোৱাৰে আনকি কেইবাখনো মানে স্কুলীয়া ছাত্ৰ ছাত্ৰী পঢ়ি তেওঁলোকৰ হাত ভৰি ভাঙিছে তেওঁলোকক হস্পিটেলত যাব লগা হৈছে কিন্তু ইলেকশ্যনৰ আগত সঞ্জয় শইকীয়াৰে নিজে ইয়াত আহি বহিছিল আগত তেওঁলোকৰ ইস্তাৰত আমাক লেখাটো দিছিল লেখাটো কোনোবা ইস্তাৰত আপোনালোকে যদি চাব পাৰিব এই দলংখন তেওঁলোক নিৰ্বাচন জয়ী হোৱাৰ পিছদিনাৰ পৰাই এইটো উদ্বোধন কৰিব বুলি তেওঁ নিজে হাতে মানে প্ৰতিশ্ৰুতি দিছিল আজি আপোনালোকে ভোটদান কৰিছিল হয় ভোট দিছিলোঁ আমি সব ৰাইজে মানে সঞ্জয় শইকীয়াৰ ইয়াৰ ভোটদান কৰিছিলোঁ আমাৰ নিজৰ মানে টকা পইচা খৰচ কৰি ৰাইজক চাহ পানী খুৱাই সঞ্জয় শইকীয়াৰী হৈ নিজে কাম কৰিছিলোঁ কিন্তু তথাপিও সঞ্জয় শইকীয়াৰীক আমি আজিলৈকে তেওঁৰ সপোনতো দেখা নাপালোঁ এনেকুৱা হৈছে তেওঁ নাহিলে মানে আমাক মানে ঠগবাজি কৰিলে তেওঁ গতিকে আমি এইবাৰ ৰাস্তা ঘাট নাই একো ব্যৱস্থাই নাই একোৱেই নাই তেওঁ মানে কিমানবাৰ আমি তাতে গৈছোঁ চেয়াৰমেনে কৈছোঁ কোনো গুৰুত্ব নাই এই বিটিআৰখনটো প্ৰমোদ বড়োৱে ছুইজাৰলেণ্ড বনাম বুলি এতিয়া ছুইজাৰলেণ্ড বনাব তেওঁ কেনেকৈ আমাৰ ফালে আপোনালোকে নিশ্চয় চাইছে ছুইজাৰলেণ্ডত এনেকুৱা যে দ গাঁত আছে ৰাস্তাত আৰু ছুইজাৰলেণ্ডত এনেকৈ বাঁহৰ মানে জুলুঙা দলং মানে যি জুলুঙাৰ নিচিনা পাৰি থাকে এইটো ছুইজাৰলেণ্ডত যদি আছে প্ৰমোদ বড়োৱে নিশ্চয় এইটো ছুইজাৰলেণ্ড বুলি কি ক'ব কেনেকুৱা সমস্যা আমাৰ সমস্যা সকলোৱে মাতিছে আমি আৰু বেছি ক'বলগীয়া নাই কিন্তু আমি বিশেষ দুৰ্ভাগ্যজনক কথা এইটোৱে যে এই আজি প্ৰায় 50 বছৰ হয় এই দলংটো দি আহিছে আজিলৈকে দলংটো হোৱা নাই আমি এৰ মাজদি দুখ কষ্টৰ মাজদি এয়া আমাৰ উপৰোক্ত বক্তাই যি কৈ গৈছে এটা যদি বেমাৰী আহে ইয়াতকে 2 কিলোমিটাৰ বাহৰ চাঙত উঠাই আমি ভাৰ কৰি লৈ যাব লগা হয় বেমাৰী হলে বা ডেলিভাৰী কেছ হওক যিকোনো হওক হাত ভৰি ভাঙি যায় পৰি এইটো আমাৰ বহুত সমস্যা এই সমস্যাৰ কাৰণে আমি চৰকাৰক ইমান
মানুহক ৰাইজক মাটি চাতি ভোট দি ইহঁতক ইলেকশ্যনত জয় কৰাই দিলোঁ এতিয়া ইহঁতক ডাঙৰ বনাই দিয়াৰ পিছত আৰু মোৰ পিনে আৰু নাচায় আৰু কথা হ'ল আমি ইমান কষ্ট কৰি কাম কৰি খেতি কৰি কিবা কৰি খাওয়াৰ পিছতে চৰকাৰে আমাৰ ইমান বস্তু বাহানিৰ দামকেইটা বঢ়াই দিছে আমি এতিয়া মিঠাতেল 200 টকা হৈ গ'ল মিঠাতেল কিনিব নোৱাৰোঁ পিঁয়াজৰ দাম বাঢ়ি গ'ল আলুৰ দাম বাঢ়ি গ'ল আমাৰ সকলো ধৰণৰ সমস্যা এটা সমস্যা নহয় এটা আপোনালোক সংখ্যালঘু মানুহ হোৱাৰ কাৰণে আচলতে সঞ্জয় শইকীয়াৰে গুৰুত্ব নিদিলে হে আমি সংখ্যালঘু মানুহ আমি এনেকা মানে মানুহৰ লগত যাইকে যুঁজ দিব নোৱাৰোঁ বা হয়তো আমি এনেকা কথা ক'ব নোৱাৰোঁ বা যি এটা দুজন আছে ইহঁতে এজন দুজনে কথা ক'লে ইহঁতৰ কথাই কাণটো ননৰাই কিন্তু নিৰ্বাচনৰ সময়টো আহে তেওঁলোক নিৰ্বাচনত আহিলে মানে আমাক মূৰত উঠাই লয় আকৌ নিৰ্বাচন আহি আছে মূৰত উঠাই ল'ব তেতিয়া মূৰত উঠাই লোৱাৰ পিছত আকৌ আমাক পেলাই থ'ব প্ৰলোভন দিয়ে প্ৰলোভন দিয়ে 4-5 বছৰ আকৌ পৰি থাকিব লাগিব গতিকে আমি এইবাৰ কি সিদ্ধান্ত লৈছে আপোনালোকে এইবাৰ সিদ্ধান্ত লৈছে আমাক যেনেকুৱা মূৰত উঠাই পেলাই দিছে আমিও ইহঁতক উঠাই দিছিলোঁ মূৰত কিন্তু আমি এইবাৰ পেলাই দিম বুলি মই আশাবাদী আমি ভোট বৰ্জন কৰি দিম সব ৰাইজে ভোট বৰ্জন আমি 5টা 6টা গাঁৱৰ ৰাইজে আমি একত্ৰ হৈছোঁ এইবাৰ ভোট বৰ্জন কৰি দিম আমি আৰু এগৰাকী লোক আছে আহিব ইফালে কি সিদ্ধান্ত আপোনালোকে লৈছে হয় নমস্কাৰ তাৰমানে এওঁলোকৰ ৰাজহুৱা যিখিনি আপোনাৰ সমস্যা আপোনালোকে গোটাই মানুহে দেখাই পালে তো গতিকে এওঁলোকে ভোটাৰ কিমান আছে ইয়াতে ভোটাৰ 2000 ভোটাৰ আছে ভোট নিদিয়ে এইবাৰ তেওঁলোকে ভোট নিদিয়ে বুলি সিদ্ধান্ত ইতিমধ্যে আমাৰ সংগঠনত জনাইছে আৰু গোটাই ৰাইজে মিলি সিদ্ধান্ত কৰিছে তো গতিকে মই উন্নয়ন একো নহ'ল তো গতিকে প্ৰমোদ বড়ো ডাঙৰীয়াক মই অতি সোনকালে আহ্বান জনাইছোঁ যে তেওঁ নিৰ্বাচনৰ আগত যিমান সোনকালে পাৰে অতি সোনকালে যাতে আমাৰ যাতায়াতৰ ব্যৱস্থাখিনি কৰি দিয়ে তেতিয়াহ'লে আমি সকলো ৰাইজে অলপ আজিতো মাজতো 2টা মাহ আছে হয় 2টা মাহৰ ভিতৰত এতিয়া তেওঁতো 4.5 বছৰ মানে ফাটা ঢোল বজাওঁতে পাৰ কৰিলে তো গতিকে UPPL চৰকাৰেও যদি এই 4.5 বছৰত একো এটা উন্নয়ন কৰিব পৰা নাই বিশেষকৈ আমাৰ মাইনৰিটি এৰিয়াখিনিত কোনো ধৰণৰ উন্নয়ন আমি দেখা নাই তো গতিকে প্ৰমোদ বড়ো ডাঙৰীয়ালৈ আমি বিশেষভাৱে নাই নহ'ব গতিকে তেওঁ যিখিনি ফাটা ঢোল বজাইখানে আমাৰ চৰকাৰ ক্ষমতালৈ আহিছিল গতিকে এওঁলোকে এতিয়া নিৰ্বাচনৰ সময়ত প্ৰতি উত্তৰ পাব ৰাইজে নিশ্চয় দিব হয় এটা কথা ক'ব লাগিব এইদৰে আচলতে তেওঁলোকৰ যিখন জৰাজীৰ্ণ দলং এইখন নিৰ্বাচনী ইস্তাহাৰত থকা দলং আৰু এই দলংখনৰ এই অঞ্চলৰ প্ৰায় 2000 ভোটাৰ আছে 2000 ভোটৰে প্ৰায় 5খন গাঁৱৰ মানুহে ইফালে অহা যোৱা কৰে তাৰ পিছত কিন্তু নিৰ্বাচনী ইস্তাহাৰত থকা যিজন সঞ্জয় বড়ো আহি তেওঁলোকৰ যে ভোট ভিক্ষা তেওঁলোকে কৰিছিলে তেওঁ নিৰ্বাচনত জিকাৰ পিছতে ইয়াতে খুঁটাপুতি দলং নিৰ্মাণ কৰিম বুলি কৈছিলে দলংটো বাদেই দিয়ক ইয়াত পথটো নিৰ্মাণ নকৰিলে ইয়াত মানুহ আহিব নোৱাৰে ইয়াত বেমাৰী আছে আপোনাৰ স্কুল কলেজ ছাত্ৰ ছাত্ৰী যাব নোৱাৰে এইদৰে আচলতে এই সকলো লোকে জীৱন নিৰ্বাহ কৰিছে তেওঁলোকে এক জমৰ যাতনা ভুগি এইদৰে বাস কৰা পৰিলক্ষিত হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ